চুটি ছবিৰ অভিনয়ে গৌৰৱ কঢ়িয়াই আনিলে যোৰহাটলৈ। পশ্চিমবংগৰ কলকাতাত আয়োজন কৰা 65 স্পাইচ আন্তৰ্জাতিক স্বল্প দৈৰ্ঘ্য চিনেমা মহোৎসৱত উৎপল দাস প্ৰযোজিত আৰু কংকন জ্যোতি শৰ্মা পৰিচালিত অপৰাধ নামৰ চুটি ছবিখনে দুটাকৈ পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। শ্ৰেষ্ঠ খলনায়কৰ সন্মান লাভ কৰে যোৰহাটৰ বিশিষ্ট অভিনেতা সুৰজ শইকীয়াই আৰু শ্ৰেষ্ঠ শিশু শিল্পীৰ বঁটা লাভ কৰে বোকাখাটৰ নিকিতা বৰাই। আজি যোৰহাট প্ৰেছ ক্লাবত এখন সংবাদমেলত আনুষ্ঠানিকভাৱে চিনেমাখনৰ প্ৰযোজক পৰিচালকদ্বয়ে প্ৰদান কৰে বঁটা, লগতে ফুলাম গামোচাৰে সন্মান জনায়। অভিনয় কৰি থাকোঁ, বিভিন্ন কেৰেক্টাৰ কৰি থাকোঁ, কিন্তু যেতিয়া এগৰাকী সৰু ছোৱালী সেই নিকৃষ্টতম এটা এক কৰিবলৈ যাবলগীয়া হয়, বৰ কষ্ট হয়। লগত বিয়াছিলো আছিল, সেই ভুলবিলাক কল্পনা আৰু শব্দবিলাক ইমান মানে সঁচা কথা ক'বলৈ গ'লে ইমান খেঁচেৰাকৈ দিছে, মানে অভিব্যক্ত কৰিবলৈ খুব কষ্ট পাইছিল। চবটো দিয়া উঠিত এটা চব আছিলে, ছোৱালীজনীক ৰেপ কৰি গুচি আহোঁতে মই হাঁহি এটা মাৰিব লাগে, খুব কৃতিকা হাঁহি এটা মাৰিব লাগে, মাৰি বস্তুটো কৈছিল আজি তেনেকুৱা ধৰণৰ আছিল। কিন্তু পঢ়াৰ পিছত মোৰ হৃদয় বৰ পাছ খালে। মোৰো ছোৱালী এজনী আছিল, ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, যিটো কেৰেক্টাৰ কৰিলোঁ অনাগত সময়ত যাতে কোনেও সমাজত তেনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন নহয়, বিশেষকৈ ঘৰৰ সৰু ছোৱালীবিলাকৰ আৰু অভিভাৱকসকলো যাতে সেই বিষয়ত কাম দিয়ে, নিজৰ মোবাইলটোৰ ওপৰত ব্যস্ত নহয়, সেইটোৱে কৰিব লাগে। কাৰণ আমাৰ সমাজখন আইনত দিন আমাৰ সৰু সৰু উঠি অহা ছোৱালীসকলৰ ক্ষতি হ'ব। মেছেজটো খুব ভাল আছিল, আচলতে মোক হয়তো সেইখন দিলে খুব প্ৰভাৱ অনুভৱ কৰোঁ। গতিকে ভাল হওক, কুশলে থাকক আৰু সৰ্বশেষত কংকন উৎপলক বহুত বহুত ধন্যবাদ। নগৰাকে এঠাইৰ সময় লৈ আজি এইখন মোক সন্মান দিয়া লাগে। যোৰহাটৰ পৰা বিদ্যাধৰ কলিতাৰ প্ৰতিবেদন, দি নৰ্থ ইষ্ট।